অৱস্থা নহয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰচেষ্টাত আৰু আমাৰ কেন্দ্ৰীয় যি আমাৰ চৰকাৰ আছে, মাননীয় আমাৰ প্ৰধানমন্ত্ৰী তেখেতৰ প্ৰচেষ্টাত আমাৰ বিনাকান্দি সমষ্টিত আমাৰ ৫,৫০০ ঘৰ চেংচন হৈছে আৰু তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন আজিৰ তাৰিখত আমি মোকলাই দিবলৈ সক্ষম হৈছোঁ। গতিকে এইখিনিতে মই গোটেই সমষ্টিবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। তেওঁলোকে মোক এইখিনি সহযোগ কৰিছে। গোটেইখিনি ঘৰ মই যিমান দূৰ গম পাইছোঁ গোটেইখিনি এজ পাৰ আমাৰ যি গাইডলাইন আছে গাইডলাইন মতে চিলেক্ট কৰিছোঁ। আৰু যদি ইনকেছ আপোনালোকৰ তথাপিও অভিযোগ আছে, মই সদায় দুৱাৰ খোলা আছে ব্লকৰ, আপোনালোকে আহক, মোক অভিযোগখিনি দিয়ক। আৰু চৰকাৰে যিখিনি ধৰে কৈছে যে আকৌ ৩,৮০,০০০ ঘৰ দিব, গতিকে আপোনালোকে সেইখিনিলৈকে ৰখি দিয়ক আৰু সেইখিনি হোৱাৰ লগে লগে আমি পৰ্যায়ক্ৰমে যেনেকৈ চৰকাৰে বিচাৰে তেনেকৈ আমি গাইডলাইন মতে গোটেইখিনি ঘৰ চেংচন কৰিবলৈ চেষ্টা কৰি যাম। হয়, আমাৰ বৰ্তমান জিঅ'টেক আৰম্ভ হৈছে সোমবাৰৰ পৰা। আমাৰ যিখিনি জীৱিকা সখী আছে, আমাৰ যিখিনি আমাৰ ষ্টেট লাইভলিহুড NRLM-ৰ যিখিনি লেডি আছে তেওঁলোকে গাঁৱে ভূঞে গৈছে। গতিকে মই সমষ্টিবাসী ৰাইজক আৰু এটা অনুৰোধ জনাইছোঁ, যিখিনি আমাৰ মহিলা আমাৰ এতিয়া বৰ্তমান গাঁৱে ভূঞে গৈছে তেওঁলোকক পূৰ্ণ সহযোগ কৰক, তেওঁলোকৰ ঘৰটো যাতে জিঅ'টেক হয়। আৰু তেওঁলোকে যিটো আজি চৰকাৰে ক'লে বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে তেওঁলোকক সম্পূৰ্ণ সহযোগিতা কৰক আৰু লগতে নিজেও আপোনালোকে পাৰিব, সেইটোও কোৱা হৈছে যে নিজেও আপোনালোকে চেল্ফ জিঅ'টেক কৰিব। আমাৰ ব্লক অফিচলৈকে আহিব, আমি ব্লক অফিচৰ পৰা 100% চেষ্টা কৰিম যে গোটেই আমাৰ যাতে 100% বেনিফিচিয়াৰী কভাৰ হয়। আমি আজি আপোনাৰ আমাৰ ৫,৫০০ বেনিফিচিয়াৰী দিছোঁ আমাৰ 25খন পঞ্চায়তত বিনাকান্দি LSA। হয়।